Good morning, welcome back to my brand new blog. আৰু এনেকৈ ডেইলি আপডেটবিলাক দিম বুলি আপোনালোকক কথা দিছিলোঁ, গতিকে আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সময় পোৱা নাছিলোঁ, ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো দিয়া দুদিনমান হ'ল। তো আজি আকৌ ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ। পথাৰৰ ফালে আহি লৈছোঁ, দেখিছেই পৰিৱেশটো কেনেকুৱা আৰু পৰিৱেশ কিনো দেখাই দিম আৰু যিখিনি আৰু থাম্বনেইলখন দেখি আপোনালোকে গমেই পাইছে আজি কিহৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাম। তো আপোনালোকে এনেকৈ মৰম ভাল পোৱা ছাপোৰ্টবিলাক দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ সাহস পাইছোঁ আৰু এটা চেনেল খুলিবলৈ সাহস পাইছোঁ। যে সকলোৱে সুধি আছে ভেকেঞ্চি ওলাইছে নাই, তো তাৰ ওপৰতে আজি ভিডিঅ'টো বনাম আৰু তাৰ সেই বিষয় বস্তুটোৰ ওপৰতে আজি আপোনালোকক দুই এষাৰ কথা ক'ম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে ভালকৈ চাব, নে কি কয়, ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো। তো বহুতে সুধি থকা কুৱেশ্যনটো যে ভেকেঞ্চি ওলাইছে নেকি হয়, ভেকেঞ্চি ওলাইছে আৰু এনেকুৱা টাইমতে ভেকেঞ্চিবিলাক ওলায় আৰু বহুকেইটা ৰিগৰ পদ কিছুমান খালী হৈছে আৰু তাত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু কিছুমান প্ৰায়বিলাক ৰিগৰে কিছুমান পষ্ট ওলাইছে আৰু যিবিলাকে একেবাৰে ফ্ৰেছ আৰু নতুনকৈ ৰিগত সোমাম বুলি ভাবিছে তেওঁলোকে অলপ ষ্ট্ৰাগল কৰিবলগীয়া হয়, যিহেতুকে তেওঁলোকে চিনাকি নাথাকে। তো চিনাকি নাথাকিলে বেছিকৈ ষ্ট্ৰাগল কৰিবলগীয়া হয় কোনোবা এটা ৰিগত সোমাবৰ কাৰণে, আৰু ৰিগ বুলিয়েই নহয় বিভিন্ন ধৰণৰ কামত প্ৰথমতে সোমাবলৈ কাৰণে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়, কাৰণ চিনাকি নাথাকিলে আজিকালি গম পাইছে আৰু কাম কৰাৰ সুবিধাটো নাপায়। গতিকে আপুনি যদি এটা ৰেফাৰেঞ্চৰ যোগেদি ৰিগত সোমাবলৈ চেষ্টা কৰে তেতিয়াহ'লে পটককৈ হোৱা চান্সটো থাকে, কিন্তু যদি আপোনাৰ কোনো ধৰণৰ যদি চিনাকি নাথাকে বহুতখিনি ষ্ট্ৰাগল কৰিব লাগিব। ষ্ট্ৰাগল মানে কি হয়, অফিচলৈ অহা যোৱা কৰিব লাগিব আৰু অফিচবিলাক বিচাৰি বায়'ডাটা দিব লাগিব আৰু তেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰিবলগীয়া হয়। আৰু ভেকেঞ্চিবিলাক ওলাইছে প্ৰায় মেকানিক আৰু ইলেক্ট্ৰিকেলৰ বেছিকৈ ভেকেঞ্চিবিলাক ওলায়, কাৰণ ইলেক্ট্ৰিকেলৰ প্ৰায় লাইচেঞ্চবিলাক বিচাৰে আমাৰ ৰিগসমূহত, সেইকাৰণে ইলেক্ট্ৰিকেলবিলাক পষ্টবিলাক ওলাই থাকে। তো তাত আপোনালোকে যদি আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ ITI চাৰ্টিফিকেট আছে তেতিয়াহ'লে তাত আপুনি এপ্লাই কৰিব পাৰে। তো তেনেকুৱা ধৰণৰ পষ্টবিলাক ওলাইছে আৰু যিবিলাকে নন টেকনিকেল, একো টেকনিকেল ITI আজিকালি ক'বলৈ গ'লে ITI নাথাকিলে ৰিগত সোমাবলৈ অলপ কষ্টই হয় বা টানেই হয়। তো কি বুলি নকওঁ, আপোনালোকে সেইকাৰণে যদি ITI যদি কৰি থৈছে তেতিয়াহ'লে ভাল আৰু তেনেকুৱা ধৰণে বস্তুটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰে ৰিগত সোমাবৰ কাৰণে। তেনেকুৱা ধৰণে আৰু আপোনালোকক কৈছোঁ যে ভেকেঞ্চি ওলোৱা ভেকেঞ্চি মানে ৰিগসমূহ বুলি ক'বলৈ ইয়াত তেনেকুৱা কোনো নাই, আপোনালোকে বিচাৰিব লাগিব। প্ৰায়বিলাক ৰিগতে পষ্টবিলাক খালী হৈ আছে, যেনেকৈ ৰিগবিলাকৰ নাম আপোনালোকে জন হয়, চিম্পলেট, বিভিন্ন ধৰণৰ ৰিগ থাকে। তো তাত আপোনালোকে বিচাৰি সুধিবগৈ লাগিব যে আপোনাক কৈ নুফুৰে যে ইয়াত ভেকেঞ্চি খালী হৈছে বুলি। তো ভেকেঞ্চি খালী হোৱাৰ লগে লগে যদি কোনোবাই যদি তাত অফিচত বায়'ডাটা পেলাই থৈছে তো তেওঁলোকক তাত লৈ লয়। তো তেনেকৈ ধৰণে আপুনি ভেকেঞ্চি ওলাইছে নেকি তেনেকৈ বুলি ৰখি থাকিব নালাগিব। আপুনি ভেকেঞ্চি নোলালেও কোম্পানীসমূহৰ অফিচত আপোনালোকে গৈ বায়'ডাটাবিলাক দি থওক, খবৰ লৈ থাকক, তেতিয়াহে আপুনি এটা ৰিগত কাম পাবলৈ সক্ষম হ'ব। অন্যথা আপুনি ঘৰতে ভেকেঞ্চি ওলালে গৈ সেই বায়'ডাটাখন দিম, তো তেনেকুৱা নহয়। আজিকালি শিক্ষিত লোকৰ সংখ্যা অলপ বেছি হৈছে আৰু কৰ্মসংস্থাপন পাবলৈ কাৰণে খুব জটিল কম হৈছে আৰু তেনেকুৱা কৰ্মসংস্থাপন পাবলৈ কামৰ কম হৈছে আৰু কাম। তো তেনেকৈ ধৰণে আপুনি ভেকেঞ্চি ওলালেহে বায়'ডাটা দিম বুলি এনেকৈ ৰখি নাথাকিব। আপোনাৰ যদি ফুল ডকুমেণ্টছ আছে, আপুনি যদি ITI কৰা হয় বা মেট্ৰিক পাছ হয়, টেকনিকেল চাৰ্টিফিকেটবিলাক আছে আপোনাৰ ওচৰৰ চাৰ্টিফিকেটবিলাক, তো তেতিয়াহ'লে আপুনি অফিচে গৈ বায়'ডাটাসমূহ দি থৈ দিয়ক, এপ্লাই কৰি থৈ দিয়ক, তেতিয়াহে আপুনি সুবিধাটো পাব। নহ'লে যদি ভেকেঞ্চি ওলাইছে দিম আৰু ভেকেঞ্চি নোলালে নিদিওঁ, তো তেনেকৈ ধৰণে ভাবি থাকিলে আপুনি আৰু গোটেই জীৱনটো তেনেকৈ যাবগৈ। তো গতিকে আপুনি অফিচসমূহত বায়'ডাটাবিলাক দি থৈ দিয়ক। তেতিয়া বায়'ডাটা অকল দি থৈ দিলেই নহ'ব, বায়'ডাটা দি থৈ দিলে তেনেকৈ ডাষ্টবিনত পৰি থাকিব আৰু আপুনি খবৰ লৈ থাকিব লাগিব, তেতিয়াহে আপুনি কোনো এটা ৰিগত কাম পাবলৈ সক্ষম হ'ব। তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ, তো যিটো মূল টপিক তাৰ ওপৰতে মই ভিডিঅ' বনাম। বৰ আজে বাজে কথাবিলাক কৈ ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ, মূল কথাখিনিহে ক'ম আৰু আপোনালোকৰ সময়ো বেছি নষ্ট নকৰোঁ। গতিকে
আজিৰ ভিডিঅ'ত ইমানখিনিয়ে নে কি কয় আৰু আপোনালোকে কমেণ্টবিলাক কৰিব কমেণ্টবিলাকৰ ওপৰতে মই ভিডিঅ' বনাম আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব তাতো মই কিছুমান আপডেট দি থাকোঁ আৰু ৰাখিছোঁ নে কি কয় জয় অসম লগ পাম অন্য এটা ভিডিঅ'ত